Hello students, আজি লৈ আহিছোঁ কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টৰ চিলেবাছ এক্সাম যি হাফ ইয়াৰলি এক্সাম হ'বলৈ গৈ আছে সেই এক্সামৰ চিলেবাছ কিন্তু এটা কথা যে এটা কনফিউজিং তোমালোকক চিলেবাছ এটা দিয়া হৈছে হয়তো বহুতে বুজিয়ে পোৱা নাই চিলেবাছটো কি হ'ব আৰু বহুতে হয়তো এতিয়ালৈকে পোৱাই নাই চিলেবাছটো কেনেধৰণৰ হ'ব কনফিউজিং কিহৰ কাৰণে মই প্ৰথমতে কৈছোঁ তোমালোকে এই ন'টিছখনলৈ মন কৰা তলৰ প্ৰেগ্ৰাফটো পঢ়া ওপৰটো প্ৰেগ্ৰাফ ইমান দৰকাৰী নহয় তলৰ প্ৰেগ্ৰাফটো পঢ়া তোমালোকে ইয়াত কি লিখা আছে চোৱা তোমালোকে চলিত বৰ্ষৰ ছমাহিলী পৰীক্ষাৰ বাবে চিলেবাছ একাডেমিক কেলেণ্ডাৰত থকা আগষ্ট মাহৰ 2021 চনলৈকে কোৰ্চটোৰ থাকিব ইয়াৰ পৰা ৰিডিউচ চিলেবাছখিনি বাদ পৰিব এতিয়া এই লাইনখিনি পঢ়াৰ পিছত বহুত হয়তো কনফিউজ হৈ আছে যে এই বস্তু কি লিখিলে কি চিলেবাছ হ'ব একো চাগে কাৰোবাৰ ধৰিবই পৰা নাই কোনো তো আজি এই ভিডিঅ'টো মই তোমালোকক ক্লিয়াৰ কৰিম যে তোমালোকৰ একচুৱেলি চিলেবাছটো কেনেধৰণৰ হ'ব তেন্তে শেষলৈকে চাবা তেতিয়াহে তোমালোকে জানিব পাৰিবা চিলেবাছটো একচুৱেলি হয় কি তোমালোকৰ চিলেবাছটো কেনেধৰণৰ প্ৰস্তুত কৰা হৈছে ইয়াত তোমালোকে এটা বস্তু চোৱা যে চিলেবাছ একাডেমিক কেলেণ্ডাৰত থকা আগষ্ট মাহৰ এতিয়া একাডেমিক্স কেলেণ্ডাৰনো কি হয়তো বহুতে চিনি নাপায় গতিকে প্ৰথমতে মই দেখাই ল'ব বিচাৰিছোঁ এই একাডেমিক কেলেণ্ডাৰখন এইখন হৈছে একাডেমিক কেলেণ্ডাৰ আৰু এইখনত তোমালোকৰ ইউনিট টেষ্টৰ চিলেবাছ আৰু কি মাহত কি পঢ়োৱা হ'ব এই গোটেইখিনি লিখা থাকে বন্ধৰ তালিকা থাকে তো এইখনৰ পৰা আমি চাব লাগিব যে আগষ্ট মাহলৈকে ইয়াত কি কৰোৱাৰ নিৰ্দেশ দিছিলে তাৰ পৰা আমি বুজিব পাৰিম যে তোমালোকৰ চিলেবাছটো কি হ'ব মই ডেছক্ৰিপশ্যনত লিংক দি দিম তাৰ পৰা তোমালোকে এই কেলেণ্ডাৰখন ডাউনলোড কৰি ল'ব পাৰিবা তো আমি এতিয়া চাব লাগিব যে এই কেলেণ্ডাৰখনত আমাৰ আগষ্ট মাহলৈকে কি পঢ়াব দিয়া আছিলে যিহেতু আমাৰ এবাৰ এপ্ৰিলৰ পৰা ইয়াত দিয়া হৈ আছে কেলেণ্ডাৰখন চালে তোমালোকে গম পাবা যে এপ্ৰিলৰ পৰা ইয়াত দিয়া হৈছে এপ্ৰিলৰ পৰা আগষ্টলৈকে কি পঢ়োৱা হৈছে আমি গোটেই যদি জানো তেতিয়া আমি বাছি উলিয়াব পাৰিম যে আমাৰ হাফ ইয়াৰলিত কি আহিব এতিয়া তোমালোকক ভালদৰে বুজাবলৈ মই এই একাডেমিক কেলেণ্ডাৰৰ পৰা ইংলিছৰ পৰ্চনটো লৈছোঁ আৰু তোমালোকে এটা ছাবজেক্ট যদি বুজিবা বাকীখিনি তোমালোকে নিজে নিজে উলিয়াব পাৰিবা তো এতিয়া চোৱা তোমালোকক এতিয়া এইখন হৈছে ক্লাছ 10 বা 9ৰ পিছত দিম তো ক্লাছ 10ত কি হৈছিল চোৱা এপ্ৰিল মাহত পঢ়োৱা হৈছিলে এই লেটাৰ টু গড এই টাইগাৰ ইন দ্য জু টেন্স আৰু স্পকেন ইংলিছ মই স্পকেন ইংলিছটো বাদ দিছোঁ বাৰু নেক্সট হৈছে মে' মাহত কি পঢ়োৱা হৈছিল চাম আমি যে নেলছন মেণ্ডেলা আমাণ্ডা ডিটাৰমিনাছ লেটাৰ ৰাইটিং আৰু স্পকেন ইংলিছটো চব মাহতে থাকেই বাৰু নেক্সট আছে জুন মাহত কি পঢ়ুৱাইছিল চোৱা কুৰ্ক ডিটাৰমিনাছ লেটাৰ ৰাইটিং ছাবষ্টেন্স ৰাইটিং আৰু বাৰু স্পকেন ইংলিছো থাকিবই নেক্সট আহিল জুলাই মাহত এতিয়া জুলাই মাহত সেই কেলেণ্ডাৰখনৰ মতে তাত আছিল ভেকেশ্যন অৰ্থাৎ ছামাৰ ভেকেশ্যন আছিল গতিকে তাত কোনো ধৰণৰ পাঠৰ কথা তাত নাহে এতিয়া আহিছোঁ আগষ্ট মাহত পঢ়ুৱাইছিলে দ্য মিডনাইট ভিজিটৰ ভোকাবুলাৰী ট্ৰান্সলেশ্যন আৰু স্পকেন ইংলিছ এতিয়া এইখিনিলৈকে তোমালোকে বুজি পালা যে আগষ্ট মাহলৈকে কি পঢ়োৱা হৈছিল ইংলিছৰ আৰু বাকী ছাবজেক্টৰো তেনেকৈ থাকিব এতিয়া চোৱা আকৌ ন'টিছখন যে ইয়াত কি কৈছে যে চলিত বৰ্ষত ছমাহিলী পৰীক্ষাৰ বাবে চিলেবাছৰ একাডেমিক কেলেণ্ডাৰত থকা আগষ্ট মাহৰ 2021লৈকে কোৰ্চটো থাকিব ইয়াৰ পৰা ৰিডিউচ চিলেবাছখিনি বাদ দিয়া হ'ব এতিয়া আমি চাম যে আমাক যোনখিনি পঢ়োৱা হ'ল আগষ্টলৈকে সেইখিনি আমাৰ ৰিডিউচ চিলেবাছত কি নাই সেইখিনি আমি চাম এতিয়া আমি চাম যে আমাৰ একাডেমিক কেলেণ্ডাৰ যি পঢ়োৱাৰ নিৰ্দেশ দিয়া হৈ আছে আমাৰ ৰিডিউচ চিলেবাছত কি নাই এতিয়া প্ৰথমতে চোৱা এই লেটাৰ টু গড আছে ৰিডিউচ চিলেবাছত এই টাইগাৰ ইন দ্য জু আছে পাছত মে' মাহলৈ আহিছোঁ মে' মাহত নেলছন মেণ্ডেলা তো নেলছন মেণ্ডেলাও আছে নেক্সট আছে আমাৰ আমাণ্ডা চোৱা তোমালোকে ৰিডিউচ চিলেবাছত কিন্তু নাই নেক্সট আছে আমাৰ লেটাৰ ৰাইটিংটো আহিবই বাৰু তোমালোকৰ ডিটাৰমিনাৰ্ছো আহিব এতিয়া নেক্সট আহা জুন মাহত চোৱা তোমালোকৰ কুৰ্কটো ইয়াত নাই কিন্তু চোৱা তোমালোকৰ ৰিডিউচ চিলেবাছত কিন্তু কুৰ্কটো দিয়া নাই নেক্সট আছে ডিটাৰমিনাছ আহিব বাৰু গ্ৰামাৰৰ বাবে এতিয়া আহিছোঁ আগষ্ট মাহত আছে দ্য মিডনাইট ভিজিটৰ আৰু মিডনাইট ভিজিটৰ ইয়াত আছে আৰু বাকীটো গ্ৰামাৰ হয়তো তোমালোকৰ গ্ৰামাৰ যি আছে ইয়াত আহিবই যোনখিনি ইয়াত দিয়া হৈ আছে তো গোটেইখিনি আহিবই গোটেইখিনি চিন্তা কৰিব নালাগে গ্ৰামাৰ গোটেইখিনি আহিব কিন্তু চেপ্টাৰখিনি এটা তোমালোকে ধৰিব পাৰিছা যে এই লেটাৰ টু গড আহিব টাইগাৰ ইন দ্য জু আহিব নেলছন মেণ্ডেলা আহিব কুৰ্কটো নাহে বাৰু এই দ্য মিডনাইট ভিজিটৰ আহিব এইকেইটা আহিব আৰু গ্ৰামাৰ যি যেনেধৰণে আছে এই গোটেইখিনি আহিব গতিকে তোমালোকে এনেধৰণে তোমালোকৰ একাডেমিক কেলেণ্ডাৰ আৰু ৰিডিউচ চিলেবাছখন চাই তোমালোকে এনেদৰে মিলাই ল'বা এতিয়া আহিছোঁ ক্লাছ 9ৰ ইংলিছৰ চিলেবাছটো মিলাই চাওঁ তো এপ্ৰিল মাহত পঢ়োৱা হৈছিলে দ্য ফান দে হেড টেন্স স্পকেন আৰু মে' মাহত দ্য চাউণ্ড অফ মিউজিক দ্য ৰোড নট টেকেন কুৱেশ্যন পেটাৰ্ণছ এইখন গ্ৰামাৰখিনি আৰু আছেই
জুনত আছিলে দ্য লেক আইল অফ ইনছফ্ৰী কুৱেশ্যন পেটাৰ্ণ, এইখিনি গ্ৰামাৰখিনি আছে। আৰু জুলাইটো ভেকেশ্যন আছিলে। আগষ্টত আছিলে দ্য এডভেঞ্চাৰ অফ ট'টো, প্ৰিপজিশ্যন, ৰিপৰ্ট ৰাইটিং, স্পকেন ইংলিছ। তো এইখিনি আছিলে। তো আমি চাম এতিয়া ৰিডিউচ চিলেবাছত ইয়াৰ পৰা কি কি আছে আৰু নাই। এতিয়া চোৱা, ইয়াত তোমালোকে প্ৰ'জ ছেকশ্যনত চোৱা যে দ্য ফান ডে হেডটো আছে, দ্য চাউণ্ড অফ মিউজিকটো, দ্য চাউণ্ড অফ মিউজিক আছে। গতিকে এই দুটা চেপ্টাৰ তোমালোকৰ সমূহীয়াত আহিব। নেক্সট আছে মে' মাহত চাউণ্ড অফ মিউজিকটো দিয়া আছে বাৰু। নেক্সট দ্য ৰোড নট টেকেন চোৱা তোমালোকৰ পৰৱৰ্তী ছেকশ্যনত এই ৰোড নট টেকেনো ইয়াত আছে। নেক্সট আছে জুন মাহত দ্য লেক আইল অফ ইনছফ্ৰী, এই লেক আইল অফ ইনছফ্ৰীটো আহিব তোমালোকৰ মানে। আৰু নেক্সট আছে তোমালোকৰ ছাপ্লিমেণ্টেৰীত চোৱা দ্য এডভেঞ্চাৰ অফ ট'টোটো আছে। আৰু তোমালোকৰ আগষ্ট মাহত সেইটো পঢ়োৱা মানে একাডেমিক কেলেণ্ডাৰ মতে পঢ়াবলৈ দিয়া হৈ আছে। গতিকে এইখিনি তোমালোকৰো এইখিনি চেপ্টাৰ যোনখিনি পঢ়োৱা হৈছে এই গোটেইখিনি আহিব, এটা চেপ্টাৰো নাকাটে। আৰু গ্ৰামাৰৰ ক্ষেত্ৰত হয়তো তোমালোকৰ চিলেবাছত ৰিডিউচ চিলেবাছত যি গ্ৰামাৰ আছে গোটেইখিনি হয়তো আহিব। বাকী তোমালোকৰ বেলেগ ছাবজেক্টবিলাকো তেনেকৈ তোমালোকে একাডেমিক কেলেণ্ডাৰ আৰু আমাৰ যি ৰিডিউচ চিলেবাছ সেইখিনি মিলাই তোমালোকে উলিয়াই ল'ব পাৰিবা। আৰু যদি একাডেমিক কেলেণ্ডাৰখন লাগে, মই আগতে কৈছোঁ যে ডেছক্ৰিপশ্যনত লিংক দিয়া হৈছে, তাৰপৰা তোমালোকে একাডেমিক কেলেণ্ডাৰখন ডাউনলোড কৰি ল'ব পাৰিবা। আৰু ৰিডিউচ চিলেবাছখন হয়তো তোমালোকৰ তাত আছে, আৰু নাথাকিলে এই চেনেলৰে ভিডিঅ'জত যাবা, ভিডিঅ'জত চাবা। তোমালোকৰ বহুত দিন আগতে তোমাৰ যেতিয়া ৰিডিউচ কৰা হৈছিল চিলেবাছ, তাত ভিডিঅ' দিয়া হৈছে, তাত ডেছক্ৰিপশ্যনত তাত ডাউনলোডিং লিংকটো পাই যাবা তাত। তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকে বুজি পাইছানে নাই বস্তুখিনি তোমালোকে এবাৰ কমেণ্ট বক্সত জনাবা। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।